Hello, my dear student. So last class মই এটা derivation কৰাইছিলো electric potential due to a system of charges. Okay, আৰু আমি দুই তিনটা derivation কৰিছো electric potential due to a point charge, electric potential due to a short dipole. তো তোমালোকে ভিডিওখিনি চাই ল'বা। এতিয়া মই দুটামান প্ৰবলেম লৈছো, প্ৰবলেমখিনি কৰো আহা। তো কি কৈছে চোৱা, আমাৰ এটা চাৰ্জ দিছে আৰু চাৰ্জ 2p পইণ্টৰ পৰা 9 সেন্টিমিটাৰ ডিসটেন্সত আছে। বুঝি পাইছা? চার্জ আছে চার্জ টু পি পয়েন্টৰ পৰা 9 সেন্টিমিটাৰ ডিসটেন্সত আছে। আমাক কৈছে যে এই চার্জটো কাৰণে পি পয়েন্টৰ পটেনশিয়াল কিমান হ'ব। ওকে, আৰু কি কৈছে আমাক যে hence obtain the work done in bringing a charge of 2 into 10 to the power minus 9 coulomb from infinity to the point p। ঠিক আছে, আৰু কি কৈছে আমাৰ আৰু এটা চার্জ আমি আনিছো ইনফিনিটিৰ পৰা পি পয়েন্টলৈ। ঠিক আছে, চার্জ এটা আনিছো, এই চার্জ কিমান দিছে আমাৰ 2 into 10 to the power minus 9 coulomb চার্জ তো আনিবলে work done কিমান আছে। ঠিক আছে, এটো হৈছে আমাৰ এক নম্বৰ কোৱেশ্চন, এটো হৈছে আমাৰ দুই নম্বৰ কোৱেশ্চন। আমাৰ দুটাই কোৱেশ্চন দি আছে। এটা কোৱেশ্চন কৈছে যে potential at point p due to a charge of 4 into 10 to the power minus 7 coulomb located 9 cm where। আমি potential ক্যালকুলেট কৰিব লাগে, potential আমি ক্যালকুলেট কৰিব লাগে। p পয়েন্টত চার্জটো কিমান দিছে 4 into 10 to the power minus 7 coulomb আৰু চার্জ টু p পয়েন্টৰ পৰা কিমান ডিসটেন্সত আছে 9 cm। কোৱেশ্চন বুজি পাইছা? নাম্বার 2 কোৱেশ্চন কি কৈছে যে 2 into 10 to the power minus 9 coulomb এটা চার্জ যদি আমি p পয়েন্টলৈ আনিব বিচাৰো ইনফিনিটিৰ পৰা তেনেহলে ওয়ার্ক ডান কিমান হ'ব। ওকে, তো আমি জানো পটেনশিয়াল ফর্মুলা v = 1/4 pi epsilon naught q by r আৰু আমাৰ দি আছে q, ইমানখিনি q দি আছে r 9 cm and 9 into 10 to the power minus 2 মিটাৰ। ওকে, তো পটেনশিয়ালৰ ভ্যালু আমি বহাই দিও, আমাৰ এনসাৰটো ৰিজাল্টটো আহি যাব। এইখিনি ভ্যালু কিমান 9 into 10 to the power 9, তাৰপিছত q কিমান দিছে 4 into 10 to the power minus 7 divided by r কিমান 9 into 10 to the power minus 2। তো সো 9 9 ক্যান্সেল হৈ গ'ল, আমি কি পাম 4 into 10 to the power কিমান হ'ব ওপৰত হ'ব 9 ৰ পৰা 7 গলে 2 আৰু তলত আছে 10 to the power minus 2। তো 4 into 10 to the power 4 ভোল্ট। ঠিক আছে, বুঝি পাইছা? তো আমাৰ পটেনশিয়াল কিমান হৈছে v = 1/4 pi epsilon naught q by r। তো q কিমান 9 into 10 to the power 9 into 4 into 10 to the power minus 7 divided by r মানে 9 into 10 to the power minus 2 মিটাৰ। ঠিক আছে, তো মই ইউনিটটো দিয়া না, কাৰণ ইউনিট তোমালোকে জানা পটেনশিয়াল ইউনিটটো ভোল্ট হ'ব, হয়নে? ইউনিটটো কি হ'ব ভোল্ট হ'ব। ঠিক আছে, VOLT মই লগাই দিছো। ওকে, তো সোৱা ক্যালকুলেশন কৰিলে কি পাম 9 9 ক্যান্সেল হ'ব, এপিনে 4 আছে আৰু 9 ৰ পৰা 7 গলে 2 থাকিব ওপৰত আৰু 10 to the power minus 2 আছে তলত। তো এটো 2 যদি মই ওপৰত লৈ আহো 4 into 10 to the power 4 ভোল্ট। ওকে, ক্লিয়াৰ? নাম্বার 2 কোৱেশ্চন আমাক কি কৈছে, নাম্বার 2 কোৱেশ্চন ওয়ার্ক ডান ওলাব লাগে। কি ওলাব লাগে? ওয়ার্ক ডান ওলাব লাগে। তো আমি জানো যে ওয়ার্ক ডান ইন ব্রিংিং এ চার্জ of 2 into 10 to the power minus 9 coulomb from infinity to the point p। ফর্মুলা কি আছে আমি জানো, পুনঃ potential equal to work done upon test charge, মানে potential equal to work done upon test charge আছে তেনে work done ফর্মুলা কিমান আহিব potential into test charge। potential কিমান পাইছো 4 into 10 to the power 4 volt into work done charge কিমান 2 into 10 to the power minus 9 coulomb। তো কিমান আহিব 4 to the 8 আৰু এখানে কিমান হ'ব 4 ৰ পৰা আহিব minus 5। তো 8 into 10 to the power minus 5 জুল হৈছে তোমাৰ work done। ঠিক আছে, বুঝি পাইছা? work done কেনেকৈ ওলাইছো, কাৰণ ফৰ্মুলা জানো potential equal to work done upon test charge। তো work done হলে potential into test charge। potential কিমান কৈছে 4 into 10 to the power 4 আৰু test charge হৈছে আমাৰ যোনটো চাৰ্জ দিছে 2 into 10 to the power minus 9 coulomb। তো কিমান হৈছে 8 into 10 to the power minus 5 জুল। ঠিক আছে, হ'ব। মই নেক্সট কোৱেশ্চন কৰাই আছো, পজ কৰা। মই নেক্সট কোৱেশ্চন কৰাই আছো, পজ কৰা। তো কোৱেশ্চন নম্বৰ 2 সোৱা তোমালোকে, কোৱেশ্চন নম্বৰ 2 টো সোৱা। হেল্ল, কোৱেশ্চন নম্বৰ 2 টো সোৱা। কোৱেশ্চন নম্বৰ 2 হৈছে 2 charge 3 into 10 to the power minus 8 coulomb and minus 2 into 10 to the power minus 8 coulomb are located 15 cm apart। দুটা চার্জ দি আছে, এটা হচ্ছে আমার 3 into 10 to the power minus 8 coulomb আর এটা হচ্ছে minus 2 into 10 to the power minus 8 coulomb। দুটা কিমান দূরত আছে 15 cm দূরত আছে, 15 cm দূরত আছে। এতিয়া আমাক কৈছে at what points on the line joining the two charges, at what points on the line joining the two charges is the electric potential 0। এই দুটা
চাৰ্জত দুটা চাৰ্জত আমাৰ লাইন এটা জয়েন কৰি আছে হয় দুটা চাৰ্জত আমাৰ লাইন জয়েন কৰি আছে তেনেহলে এই লাইন চাৰ্জত এই লাইনত দুটা চাৰ্জৰ লাইনত ইলেক্ট্ৰিক পটেনশিয়ালটো কত 0 হ'ব পাৰে ওকে তো সো যদি আমাৰ q1 আৰু q2 যদি লৈছো টোটাল ডিসটেন্স আমাৰ 15 সেন্টিমিটাৰ বুলি কৈছে বাট আমি মিটাৰত যদি লও 0.15 মিটাৰ হ'ব ঠিক আছে যদি টোটাল যদি 0.15 মিটাৰ হয় আৰু ওয়াৰ পৰা p লৈ যদি মই x লৈছো কি লৈছো x ওয়াৰ পৰা p লৈ যদি x লৈছো আৰু তেনেহলে p ৰ পৰা q2 লৈকে ডিসটেন্স কিমান হ'ব 0.15 - x হ'ব নাই হ'ব তেনেহলে ফাৰ্স্ট কেস লৈছো the point lies between the two charges আমি এই পটেনশিয়ালটো যত 0 হৈছে আমি ধৰিলো এটো দুটা চাৰ্জৰ মাজত লাই কৰি আছে ঠিক আছে তো মই কি লিখিম therefore v1 plus v2 0 হ'ব না এটা সো v1 কিমান হ'ব 1/4 pi epsilon naught plus q পাৰে ন q1 by r q1 মানে 3 into 10 to the power -8 by r ইয়াৰ কাৰণে r ৰ ডিসটেন্স কিমান p পইণ্ট লৈ x ঠিক আছে প্লাস v2 মানে 1/4 pi epsilon naught q2 কিমান হৈ আছে -2 into 10 to the power -8 by r r কিমান 0.15 - x equal to 0 দিছো কিয় স্যার পটেনশিয়ালটো 0 বুলি কৈছে ওকে ক্লিয়াৰ এতিয়া সো কমন কি হৈ আছে 1/4 pi epsilon naught কমন হৈ আছে ওকে এখিনি আমাৰ কমন হৈছে তেনেহলে সো 3 into 10 to the power -8 by x minus plus into minus 2 into 10 to the power -8 divided by 0.15 minus x equal to 0 ঠিক আছে আৰু এটা বস্তু স্যার আমাক কি কৰিব পাৰে এই 10 to the power -8 এটো আমি কমন লব পাৰিলে এটো কমন লব পাৰিলে দুইটাৰ পৰা কি আহিব 10 to the power -8 divided by 4 by epsilon naught দেখা পাইছা 3 by x minus 2 by 0.15 minus x equal to 0 বুজি পাইছা মই আপোনাক বুজাই দিছো যেহেতু আমাৰ দুটা চাৰ্জ আছে আৰু আমাৰ কি কৈছে কোনটো পয়েন্টত পটেনশিয়াল 0 হ'ব পাৰে তো আমি ধৰিলো এটো চাৰ্জৰ কাৰণে পটেনশিয়াল v1 আৰু এটো চাৰ্জৰ কাৰণে পটেনশিয়াল v2 ঠিক আছে তো v1 + v2 আমি 0 বুলি কৈছো ওকে কাৰণ পটেনশিয়াল 0 আমাক কোৱেশ্চনত দি দিছে at what points on the line joining the two charges is the electric potential 0 লাইন দুটা চাৰ্জৰ যে লাইনটা জয়েন হৈ আছে এই লাইনত কোনটো পয়েন্টত পটেনশিয়ালটো আমাৰ 0 হ'ব পাৰে ওকে তো সো v1 + v2 = 0 দিলো তো v1 1/4 pi epsilon naught q1 কি হৈছে 3 into 10 to the power -8 by r r মানে 0 পৰা p পয়েন্টৰ ডিসটেন্সটো কিমান 0 পৰা p পয়েন্টৰ ডিসটেন্সটো x ওকে প্লাস 1/4 pi epsilon naught q টো কি হৈছে এতিয়া -2 into 10 to the power -8 divided by এতিয়া p পৰা q2 লৈকে ডিসটেন্সটো কিমান 0.15 - x কৰিছিল ঠিক আছে তো ইয়াৰ পৰা সব 10 to the power -8 আৰু 1/4 pi epsilon naught আমাৰ কমন যদি লৈ মই ডাইৰেক্ট এই স্টেপ দেখাই দিলো এই স্টেপ এটা কৰিছো বাট এটা যদি মই ডাইৰেক্ট বুজাও 10 to the power -8 divided by 4 pi epsilon naught যদি কমন হৈ যায় কি হ'ব 3/x থাকিব -2 by 0.15 - x equal to 0 বুজি পাইছা এখিনি যদি বুজি পাইছা মই ৰাইট সাইডত অকমান স্পেস লৈ পেলাই মই কৰি দেখাই দিম কি হ'ব এই টার্মটো যদি মই রাইট হ্যান্ড সাইডত লৈ যাও তো গুটিখিনি 0 হ'ব নাই 0 হৈ যাব হ'ব না থাকিব কি 3/x - 2 by 0.15 - x equal to 0 হ'ব না হ'ব তো এটো এনেকৈ লিখিব পাৰো না 3/x = 2 by 0.15 - x লিখিব পাৰো এটা ক্রস মাল্টিপ্লাই কৰি দিয়া 3 into 0.15 0.45 minus 3 into x 3x equal to 2x তো কি পাম সো 0.45 যদি আগত রাখো 2x 3x ইকুয়াল হলে 5x x equal to কিমান পালো 0.45 by 5 ঠিক আছে ওকে এটা ক্যান্সেল করা কিমান হ'ব 59 0.09 মিটার আছে কিমান পাইছো x equal to 0.09 মিটার যদি সেন্টিমিটার লৈ যাও এনসারটো কিমান আহিব তলত আহিছে নেকি এবাৰ চেক কৰা তলত আহিছে নেকি এবাৰ চেক কৰা x equal to 9 সেন্টিমিটার আহিছে নে ইমানখিনি আহিছে নে আহিছে x equal to কিমান পাইছো 9 সেন্টিমিটার আমি পাইছো
হোৱা নাই এতিয়া সেকেন্ড পাৰ্ট আছে ঠিক আছে হোৱা নাই এইটো কোৱেশ্চনৰ আছে সেকেন্ড পাৰ্ট ঠিক আছে মই কি কৈছো চোৱা x আমি এইখিনি কি কৰিলো 10 to the minus 8 by 4 pi epsilon naught এইটো যদি ৰাইট হ্যান্ড সাইড লৈ যাও গুটিখিনি 0 হৈ যাব থাকিব কি 3/x minus 2 by 0.15 minus x equal to 0 তো 3/x minus 2 by 0.15 minus x equal to 0 যদি কৰো 3/x equal to কিমান হ'ব 2 by 0.15 minus x that means cross multiply কৰা 3 into 0.15 0.45 minus 3 into x minus 3x equal to 2 into x 2x ঠিক আছে এটা সব 0.15 জায়গা থেকে 2x 3x যদি রাইট হ্যান্ড সাইড হয়ে যাও 5x ওকে x equal to 0.45 by 5 0.09 মিটার মানে x equal to 9 সেন্টিমিটার ঠিক আছে এখিনি ক্লিয়ার হৈছে এতিয়া মই নেক্সট পার্ট মই দেখাইছো নেক্সট পার্ট কি হ'ব চোৱা এখিনিটো বুজি পাইছা এতিয়া নেক্সট পার্ট কি হ'ব আমাৰ নেক্সট পার্ট কি হ'ব এতিয়া নেক্সট পার্ট কি হ'ব চোৱা নেক্সট পার্ট আমাৰ কি হ'ব যদি নাও case 2 if the point p lies outside the line segment if the point p lies outside the line segment এতিয়া line segment এর বাইরে যদি পয়েন্ট p2 থাকে ঠিক আছে line segment এর বাইরে যদি পয়েন্ট p2 থাকে তেনে কি হ'ব আমাৰ p পয়েন্ট ইয়াতে আছে এতিয়া মই কৈছো p পয়েন্ট outside the line segment মানে p পয়েন্ট সাপোজ ইয়াত কবাত আছে দেখা পাইছা আহিছে ন p পয়েন্ট যদি ইয়াত কবাত আছে তেনহলে আমাৰ টোটাল ডিসটেন্সটো আমাৰ কি হৈ যাব চোৱা টোটাল ডিসটেন্সটো কিমান হৈ যাব টোটাল ডিসটেন্সটো কিমান হৈ যাব টোটাল ডিসটেন্সটো মই কলো x বুলি কলো মানে টোটাল ডিসটেন্সটো x বুলি কলো এইখিনি ডিসটেন্স কিমান আছে 0.15 তো এইখিনি ডিসটেন্স কিমান হৈ যাব x - 0.15 হৈ যাব ঠিক আছে বুজি পাইছা ওকে তো চোৱা মই কলো এতিয়া টোটাল পটেনশিয়েলটো কিমান হ'ব v1 + v2 = 0 হ'বনে তো v1 1/4 pi epsilon naught q মানে 3 into 10 to the power minus 8 q by r p পয়েন্টৰ ডিসটেন্সটো কিমান হ'ব আমাৰ p পয়েন্টৰ ডিসটেন্স কিমান হ'ব p1 ৰ পৰা p পয়েন্টৰ ডিসটেন্সটো x দেখা পাইছা তাৰ পিছত কি -2 into -1/4 pi 1/4 pi epsilon naught প্লাস আছে ন প্লাস -2 into 10 to the power -8 এতিয়া q2 পৰা ডিসটেন্স কিমান p পয়েন্টৰ x - 0.15 x - 0.15 ঠিক আছে বুজি পাইছা ওকে মই মিটাৰত নিছো ডিসটেন্সটো কত মিটাৰত এইখিনি মিটাৰত আছে ওকে তো এই মিটাৰত ঠিক আছে ইকুৱেল টু 0 তো ইয়াৰ পৰা কমন কি আহিছে কি কমন আহিছে 1/4 pi epsilon 2 কমন আহিছে আৰু 10 to the power -8 কমন আহিছে নে এটা আকি থাকিব 3/x plus into minus 2/x minus 0.15 equal to 0 বুজি পাইছা ওকে যদি এটা এই গুটেটো মই যদি রাইট হ্যান্ড সাইড লৈ যাও 0 হৈ যাব তো থাকিব কি আমাৰ 3/x minus 2/x minus 0.15 equal to 0 ঠিক আছে তো এটা চাও কি করম 3/x আর এখানে রাইট হ্যান্ড সাইড লৈ যাও 2/x minus 0.15 করম ঠিক আছে ওকে ক্লিয়ার তো এটো এটা আমি পাইছো x = 9 cm মনত ৰাখিবা এটা পালো কি x = 9 cm মানে x = 9 cm আমাৰ পটেনশিয়েল 0 হ'ব পাৰে ঠিক আছে আৰু এটা কোনটো পয়েন্টত পটেনশিয়েল 0 হ'ব পাৰে সেইটো মই কৰাই দেখাইছো ঠিক আছে তো নেক্সট ওয়ান কি পাইছো আমি 3/x = 2/x minus 0.15 तो क्रॉस मल्टीप्लाई करा 3x minus 0.45 equal to 2x तो 3x minus x কিমান হ'ব 0.45 মিটাৰ x equal to কিমান হ'ব 45 সেন্টিমিটাৰ x equal to কিমান হ'ব 45 সেন্টিমিটাৰ ঠিক আছে ওলোৱাচোন এইটো x equal to কিমান হ'ব 45 সেন্টিমিটাৰ ওকে তো এইটো আছে তোমালোকৰ आंसर আমাৰ এটা আমি পটেনশিয়েল পট 0 ক এটা হ'ব x = 45 সেন্টিমিটার এটা হ'ব x = 9 সেন্টিমিটার ঠিক আছে তো তোমালোকে বুজি পাইছা মই আকৌ বুজাই দিছো কেস নম্বৰ 2 মই কি দিছো পয়েন্ট p2 যদি এটা দুটা চাৰ্জৰ পৰা দূৰত লৈছো মই পয়েন্ট p2 দুটা চাৰ্জৰ পৰা দুটা চাৰ্জৰ লাইনৰ পৰা অকমান দূৰত লৈছো আগত লৈছিলো কেস মনত পয়েন্ট p লৈছিলো দুটা চাৰ্জৰ মাজত ধৰিছিলো পটেনশিয়েল 0 হ'ব পাৰে এতিয়া মই কি কৈছো পটেনশিয়েলটো দুটা চাৰ্জৰ লাইনৰ পৰা অকমান দূৰত 0 হ'ব
ধৰিছো 0 হৈছে বুলি ওকে তেনেহলে আমি কি কৰিছো চোৱা v1 plus v2 গলে 0 হ'ব তেনেহলে পটেনশিয়াল p টো যদি মই দূৰত লৈ যাও চেঞ্জেস কি হ'ব টোটাল ডিসটেন্স আমাৰ 0.15 সেম থাকিব হয় q1 আৰু q2 মাজৰ ডিসটেন্স আমাৰ সেম থাকিব হয় না কিন্তু চেঞ্জ কি হৈছে এই q1 ৰ পৰা p পইণ্টলৈ ডিসটেন্স মই কি লৈছো x বুলি লৈছো কি লৈছো টোটাল ডিসটেন্স মই কি লৈছো x ঠিক আছে কিন্তু এইখিনি q2 ৰ পৰা p লৈকে ডিসটেন্স হৈছে x - 0.1 এইখিনি আমাৰ ডিফাৰেন্স হ'ব ঠিক আছে কাৰণ গুটেটো যদি x হয় এইখিনি জায়গা কিমান হ'ব এইখিনি বাদ দিব লাগিব তো x ৰ পৰা এইখিনি বাদ দিলে এটো পাই যাব ওকে ক্লিয়াৰ হৈছে তো 1/4 pi epsilon naught 3 into 10 to the minus 8 by x plus 1/4 pi epsilon naught minus 2 into 10 to the minus 8 by x minus 0.15 equal to 0 তো সো 10 to the minus 8 আমাৰ কি হৈছে যে কমন হৈছে না দুটাতে 10 to the minus 8 আমাৰ কমন হৈছে হয় কমন হৈছে তো আৰু 1/4 pi epsilon naught কমন হৈছে তো 10 to the minus 8 by 1/4 pi epsilon naught in 10 to the minus 8 divided by 4 pi epsilon naught কমন দিব হৈ যায় 3 by x থাকিব minus 2 by 4 by minus 2 by x minus 0.15 equal to 0 হ'ব তো এইখিনি রাইট হ্যান্ড সাইড গুছি গলে 0 হৈ যাব 3 by x minus 2 by x minus 0.15 equal to 0 তো 3 by x equal to 2 by x minus 0.15 तो 3 by x equal to 2 by x minus 0.15 तो 3x minus 0.45 equal to 2x तो x equal to 45 cm ঠিক আছে তো তোমালোকে বুজি পাইছা তো বাকিবোৰে যদি তোমালোকে চাবা ক্লাছটো যদি বুজি নোপোৱা ডেফিনেটলি মোক কমেন্ট কৰি জনাবা এবাৰ বুজি নোপোৱা বাৰে বাৰে ক্লাছটো ৰিপিট কৰি চাবা আশা কৰো এবাৰতে বুজি পাই যাব লাগে তো তোমালোকে মোৰ ক্লাছত কানেক্ট হৈ থাকিবা গোটেই কমপ্লিট মই কৈ আছো বাৰবাৰ তোমালোকৰ কমপ্লিট সিলেবাস মই এটা কভাৰ কৰিম তো stay connected with physics classes and thank you so much for today's class